কেইবিধমান বনৌষধি গছ আৰু ইয়াৰ ঔষধি গুণ। আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনৰ আমাৰ চৌপাশে স্বাভাৱিকভাৱে গজি উঠা বন লতিকা গছ-গছনিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ নানান ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই বনৌষধি ব্যৱহাৰ কৰিব পাৰি। যেনে অৰ্জুন গছৰ ৰস গাখীৰৰ লগত খালে হৃদপিণ্ড সবল হয়। বসন্ত ৰোগীক মিঠিবাখৰৰ পানী খোৱালে উপকাৰ হয়। ধনিয়া পাতৰ ৰস পোৱা আৰু গধূলি এচামুচকৈ খালে বহুমূত্ৰ ৰোগ আৰোগ্য লাভত সহায়ক হয়। আকৌ জামৰ শুকান গুটি বহুমূত্ৰৰ বাবে ফলদায়ক। ভেদাইলতা গছৰ ৰস 2 চামুচৰ লগত আধা চামুচ মৌ মিহলাই খালে বাতজাতীয় বিষৰ বাবে উপকাৰী। আহত গছৰ ফলটো শুকাই লৈ গুৰি কৰি একাপ গাখীৰৰ লগত 1 চামুচ গুড়ি মিহলাই খালে যৌন ক্ষমতা বৃদ্ধি পায়। মহানিম গছৰ বাকলি গৰ্ভনিৰোধকৰ সহায়ক। 2 চামুচ বিলাহী ৰসৰ লগত 1 চামুচ নেমুৰ ৰস আৰু আধা চামুচ মৌ কোৱা খালী পেটত খালে পেলু মৰে। আকৌ মন্দাৰ গছৰ কুঁহিপাত বা পাতৰ ৰস খালেও পেটৰ পেলু মৰে। বড়োথেকেৰা গছৰ ফল, মানিমুনি পাত, মচন্দৰী আদি গ্ৰহণী ৰোগ আৰোগ্য লাভৰ বাবে উত্তম। বাহক তিতা গছৰ পাতৰ ৰস মৌৰ লগত মিহলাই খালে কাহ আৰু হাঁপানি ৰোগ নিৰাময়ৰ বাবে উপকাৰী। আকৌ কাহৰ বাবে সিজুৰ পাত, তুলসী, পিপুলি, তিতা ভেকুৰী আদি অতি উত্তম। শতমূলৰ ৰস খালে টোপনি ভাল হয়। দুৱৰী বন, জাৰ্মান গছৰ পাত, গেন্ধাই গছৰ পাত দেহৰ কোনো অংশত কাটিলে ব্যৱহাৰ কৰিব পাৰি। লাইজাবৰি আৰু মানিমুনিৰ পাত খালে মূৰৰ বিষ ভাল হয়। ঘৃতকুমাৰীৰ বিজলুৱা অংশ জ্বৰ কমোৱাত, জুয়ে পৰাত ব্যৱহাৰ হয়। পচতীয়াৰ পাত, এৰা, কপৌফুল, বৰিয়াল আদি বাতজাতীয় বিষৰ বাবে উপকাৰী। মূত্ৰকাৰক হিচাপে পাতেগজা, পূৰ্ণনবা, আনাৰস, কুঁহিয়াৰ আদি উপকাৰী। সৰ্পগন্ধা, নহৰু, শতমূল, তৰমুজ, আমলখি, এলচি আদিয়ে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে। পেটৰ অসুখত কাচকল, ডাবৰ, পানী, মচন্দৰী, মানিমুনি, দুধকৰি আদিয়ে ভাল কাম কৰে। চৰ্মৰোগত দাদিগদীয়া, সোণাৰু গছৰ ফল, মহানিম, হালধি, বৰগছৰ বাকলি আৰু পাত উপকাৰী। যকৃতৰ বেমাৰৰ কাৰণে চিৰতা তিতা, শেৱালি ফুলৰ পাত, বান্দৰ ডিমা, পিতকচীয়া গছ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। তিতাকেৰেলা, মিঠি, কোৱাভাতুৰি, সিদ্ধিলতা জাম, নয়নতৰা, টুপুৰিলতা আদি গছ বহুমূত্ৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। নয়নতৰা গছ, ছজিনা আৰু ডেলাটকৰ ফল কৰ্কট ৰোগ আৰোগ্য লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি গৱেষকসকলে নানা ধৰণে গৱেষণা চলাই আছে। টুপুৰিলতা আজ্ঞাচিত গছৰ শিপা, জয়ন্তী গছৰ গুটি গৰ্ভনিৰোধত সহায় কৰে। অৰ্শ ৰোগৰ কাৰণে মহানিমৰ শিপা, দেৱীটুকান, তৰাগছ, উলকচুৰ কাণ্ড ব্যৱহাৰ কৰি সুফল পাব পাৰি। জেতুকা, কেঁচা হালধি, নেমুৰ ৰস, তিয়ঁহ, চিলিখা আদি চুলি আৰু ছালৰ উপকাৰী তথা সৌন্দৰ্য বৃদ্ধি কৰে।